সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ চ'ত মাহৰ 26 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি ৰাত্ৰি 7:31 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্বচাৰা নক্ষত্ৰ, দিনৰ 8:22 চলি থাকিব। আজি যোগ হৈছে শিৱ যোগ, দিনৰ 3:57 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:08 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:37 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, মনুষ্য গণ গন্ধৰ্ব ৰস্তি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:50 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মকৰ ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ আৰু অগ্নি যোগ হ'ব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:48 পৰা 11:23 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 2:51 পৰা 3:38। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি সম্পৰ্কীয় ব্যক্তিৰ সহায়ৰে এওঁলোকৰ যোগ আছে। গতিকে কোনোবা নহয় কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় সহযোগিতা কৰা পৰিলক্ষিত হ'ব। আজি নৃত্য গীত কলা কৌশলৰ সৈতেও আপোনাৰ যোগাযোগবোৰ বাঢ়িব, গতিকে তেনেধৰণৰ ক্ষেত্ৰত ব্যস্ততা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত নতুন প্ৰস্তাৱ অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কঠিন কামো কৰিবলগীয়া হৈ পৰিব, গতিকে কঠিন কাম আজি আপোনাৰ ওচৰত দায়িত্ববোৰ বাঢ়িব। এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পৰা কৰি থকা কাম আজি হয়তো অকণমান বিৰতি ল'বলগীয়াও হৈ পৰিব। হঠাৎ লাভ আৰু উন্নতিৰ খবৰ লাভ কৰিব, গতিকে আকস্মিক কিবা খবৰ আজি আপোনাৰ ওচৰত অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজৰি সময়ত আপুনি যদি কিবা কৰিম বুলি বহুদিনৰ পৰা ভাবি আছে, সেই মনৰ ভাবি থকা কাম বনবোৰ কাৰ্যবোৰ আজি আজৰি সময়ত ধুনীয়াকৈ সম্পূৰ্ণ হ'ব। আজি প্ৰিয়জনে সকলো সঁচা কথা আপোনাক খুলি নক'ব, গতিকে প্ৰিয়জনক সম্পূৰ্ণৰূপে বিশ্বাস কৰাটো আপোনাৰ বাবে আজি কিছু লোকচানদায়ক হ'ব পাৰে। বাকী কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ মনত আনন্দ ফূৰ্তি নিশ্চয় বাঢ়িব। ৰাতিপুৱাৰ ভাগত অকণমান হয়তো মনোবল কিছু কমিব পাৰে, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ মনোবল পুনৰ বৃদ্ধি পাব। বাকী লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু
শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা গৈছে, কিন্তু যাত্ৰা কৰিলে অকণমান ভাগৰ যেন আপোনাৰ অনুভৱ আজি হ'ব ধৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতকৈ বাহিৰত আজি পঢ়া শুনা কৰা দেখা যাব। ঘৰত থাকিলে পঢ়া শুনা কৰিবলৈ সিমান ইচ্ছা নাযাব, কিন্তু খৰচৰ মাত্ৰাও আজি দেখা পোৱা গৈছে। দিনটোৰ বেছি সময় আপুনি ঘৰুৱা কাম বন কৰিব লাগিব। যিসকল ব্যক্তিয়ে বাহিৰত কিবা কৰ্ম কৰি আছে তেওঁলোকেও আজি ঘৰলৈ উভতি আহি ঘৰৰ কৰ্ম কৰিবলগীয়া হৈ পৰিব, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ আজি ঘৰত থকাটো সিমান লাভদায়ক নহয়। লগতে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি যোগাযোগ ব্যৱস্থা আপোনাৰ সকলোৰে সৈতে ভাল হ'ব, গতিকে প্ৰায় বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনত নতুন আশাৰো আজি উদয় হ'ব, গতিকে নতুন নতুন চিন্তা, নতুন নতুন আশাবোৰ আজি আপোনাৰ মনত আহিব ধৰিব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে যি কয় আপুনি সেই কথা আজি আখৰে আখৰে পালন কৰিব লাগিব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ কিছু প্ৰেছাৰ এওঁলোকৰ ওপৰত থাকিব, গতিকে জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কাম বনত আপোনাক আজি জোৰ দিয়া দেখা যাব। আজি জীৱনসংগীৰ কিবা বয় বস্তু আপুনি ক্ৰয় কৰি দিবলগীয়া হয়তো হ'ব পাৰে, যিটো ক্ষেত্ৰত আপোনাৰ আৰ্থিক স্থিতি অকণমান পৰিৱৰ্তন হ'ব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰভুত্বতা বাঢ়িব। পৰিয়ালত আপুনি যি কথা কয় সেই কথাবোৰ সকলোৱে মানি চলিব। লগতে হঠাৎ কোনোবা এনে ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটো আৰু অধিক শুভ আৰু মংগলময় হৈ পৰা দেখা যাব। আজি নতুন নতুন ব্যৱসায়ৰ সৈতেও যোগাযোগ থকাটো ভাল হ'ব, কাৰণ নতুন ব্যৱসায়ত লাভ উন্নতিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। আৰু হঠাৎ আপুনি যাত্ৰাও আজি দিনটোত কৰিব লাগিব। আৰু পুৰণা কাম আজি পুনৰ কৰিবলৈ আপোনাৰ মন যাব, কাৰণ বিগত দিনত কিবা যদি কাম আধৰুৱা কৰি ৰাখি থৈ দিছিলে, আজি পুনৰ সেই কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব। চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা এওঁলোকক আজি দিনটোত দেখা যাব। লগতে জীৱনসংগীয়ে কিবা কথাক লৈ আপোনাক হয়তো সন্দেহ কৰিব পাৰে, গতিকে সেই সন্দেহ ভাৱ আপুনি নিজেই দূৰ কৰাৰ চেষ্টা কৰক। বাকী প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি আপোনাৰ এই বছৰৰ অসমীয়া বৰ্ষৰ ফলাফলবোৰো চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি মানসিকভাৱে খুব সুখী থকা দেখা যাব, গতিকে মনত শান্তি আজি বাঢ়িব।
বাহিৰা চিন্তাবোৰ আজি মনৰ পৰা একেবাৰে কম হ'ব। লগতে যদি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি আছিল, নতুবা ক'ৰবাৰ পৰা ধন বিচাৰি আছিল, তেতিয়াহ'লে তেনে ধন প্ৰাপ্তিৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে। জীৱনসংগীয়ে অকণমান আমনি কৰিব, কাৰণ প্ৰিয়জনে আজি আপোনাক খৰচো কিছু কৰোৱা দেখা যাব। আজি যিকোনো কথাই এওঁলোকে স্পষ্টভাৱে কোৱা দেখা যাব, গতিকে কথা বতৰাৰ স্পষ্ট প্ৰত্যুত্তৰ আজি আনক দিয়া দেখা যাব। ব্যৱসায়িক লেনদেনৰ মাত্ৰাও আজি বাঢ়িব, গতিকে আপুনি ব্যৱসায়ৰ সৈতে যিমান জড়িত থাকিব সিমানেই আপোনাৰ লেনদেনবোৰ বৃদ্ধি পাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি প্ৰিয়জনৰ সৈতে কথাত অকণমান অমিল হয়তো আহিব পাৰে, কিন্তু যিমান পাৰে নিজক শান্ত কৰি ৰাখক, কাৰণ কোনোবা সময়ত আপোনাৰ আকস্মিক আজি খঙো বৃদ্ধি পোৱা দেখা যাব। আজি কিন্তু আপোনাৰ প্ৰতিভাবোৰ বিকাশ হোৱাৰ সম্ভাৱনাও পূৰ্ণৰূপত দেখা পোৱা গৈছে। আপোনাৰ যদি ভিতৰত কিবা গোপন প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি এইবাৰ অসমীয়া বৰ্ষচক্ৰৰ ফলাফলবোৰো ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। লগতে সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে, কিন্তু যাত্ৰা কৰিলে অকণমান ভাগৰ আপোনাৰ অনুভৱ হয়তো হ'ব পাৰে। ধন অহা যোৱা কৰি থাকিব, কিছু ধন আপোনাৰ হাতত আহিব, কিছু ধন আজি আপোনাৰ খৰচ হোৱাও দেখা যাব। ঘৰুৱা ক্ষেত্ৰত আপুনি ঘৰৰ কাম বনত বিশেষ দায়িত্ব ল'ব লাগিব, কাৰণ আজি ঘৰৰ দায়িত্বৰ বোজা আপোনাৰ ওপৰত অকণমান বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনে আজি আপোনাক অকণমান বেয়া পাব পাৰে কিবা কথাক লৈ, গতিকে প্ৰিয়জনক সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। আৰু ভৱিষ্যতে কি কৰিব, কি নকৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তা চৰ্চাবোৰ আপোনাৰ মনত আজি চলি থাকিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু নতুনত্বৰ চিন্তাধাৰা আহিব। গতিকে আপুনি বিগত দিনৰ সকলো কাৰ্য ত্যাগ কৰি আজি নতুনভাৱে কিবা কাৰ্য কৰিবলৈ আপোনাৰ মন যাব। যান বাহন ক্ৰয় কৰিবলৈ আজি খুবেই ইচ্ছা যাব। গতিকে যদি আপোনাৰ ইচ্ছা আছে, তেনেধৰণৰ যান বাহন ক্ৰয় কৰাৰ বাবে দিনটো এক উত্তম দিন হিচাপতো পৰিগণিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ অসমীয়া নৱবৰ্ষটোৰ সম্পূৰ্ণ বৰ্ষচক্ৰৰ ফলাফল জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি এইবাৰ অসমীয়া বৰ্ষচক্ৰৰ ফলাফলবোৰো চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি অন্য ব্যক্তিৰ সৈতে হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো পাৰ কৰা দেখা যাব। লগতে প্ৰেমত আজি উৎসাহ পুনৰ বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত বেছি এক্টিভ থকা এওঁলোকক দেখা যাব। আজি ঘৰৰ খাদ্য সিমান গ্ৰহণ কৰিবলৈ ইচ্ছা নাযাব। বাহিৰা খাদ্য অকণমান খাবলৈ আপোনাৰ মন যাব। সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈ আপোনাৰ আজি খুবেই ইচ্ছা যাব। ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, আজি সেই সমস্যাই হয়তো পুনৰ আপোনাক অকণমান পীড়া দিব পাৰে। গতিকে আৰ্থিক সমস্যা মাজে সময়ে চলি থাকিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজক কিছু আত্মবিশ্বাসী অনুভৱ কৰা দেখা যাব। বিগত দিনৰ তুলনাত আজি আপোনাৰ আত্মবিশ্বাস মনোবল এইবোৰ বৃদ্ধি পাব। আজি আনৰ কোনোবা ক্ষেত্ৰত উপদেশ লোৱাৰো প্ৰয়োজন আহি পৰিব, গতিকে সৰু সুৰা উপদেশ আজি আনৰ পৰা ল'ব লাগিব। ঘৰুৱা ক্ষেত্ৰতো আজি শান্তিপূৰ্ণভাৱে
আজি দিনটো পাৰ হ'ব। লগতে প্ৰেম সম্পৰ্কত প্ৰিয়জন অকণমান অস্থিৰ থকা দেখা যাব। প্ৰিয়জনে আপোনাৰ কথাবোৰ সিমান আজি মানি নচলিব, আপুনি হয়তো নিয়ন্ত্ৰণ কৰি ৰাখিবলগীয়া হ'ব পাৰে। বাকী ব্যৱসায় বাণিজ্যটো লাভৰ পূৰ্ণ যোগ আছে। ব্যৱসায়ত যিমান লেনদেন হ'ব সিমানেই আজি ব্যৱসায় বাণিজ্যই পুনৰ নতুন ৰূপত আগবাঢ়ি যোৱা দেখা যাব। বাকী লক্ষ্য কৰিলে অৱশ্যে অন্য দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি খংৰাগ অকণমান বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজৰ খংৰাগ আপুনি নিজেই নিয়ন্ত্ৰণ কৰাৰ চেষ্টাও কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। দিনটোৰ শেষৰ ভাগত আপোনাৰ ঘৰত কোনোবা অতিথি আলহী আগমনৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। আজি প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে আজি দিনটো অতি উত্তম দিন হিচাপত পৰিগণিত হ'ব। আজি সকলোৰে মৰম চেনেহো আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰতো আপুনি ভবামতেই সকলোৰে সহায় সহযোগিতা লাভ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস পুনৰ বৃদ্ধি পাব। লগতে জ্যেষ্ঠ ব্যক্তি নতুবা কোনোবা সৎ ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। বৈবাহিক সম্পৰ্কতো মধুৰতা আহিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় ঘৰৰ পৰা বাহিৰতে অতিবাহিত কৰিব লাগিব। কাৰণ কৰ্মৰ ব্যস্ততা বাঢ়িব। একাধিক কৰ্মৰ সৈতে আপুনি আজি জড়িত থাকিবলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত লক্ষ্য কৰিলে দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ভাগৰ অনুভৱ হয়তো হ'ব পাৰে। আজি সৰু সুৰা কাম কৰিলে আপোনাৰ ভাগৰ যেন অনুভৱ হ'ব। গতিকে স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব। ধন যিমান পাৰে কমকৈ খৰচ কৰাৰ চেষ্টা কৰক। কাৰণ আজি সঞ্চয় কৰা ধন অনাগত দিনত আপোনাৰ কামত লগাও দেখা যাব। বন্ধু বান্ধৱৰ পৰা উপদেশ প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। কোনোবা নহয় কোনোবা বন্ধু বান্ধৱে আপোনাক আজি উপদেশ দিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি ডাঙৰ সিদ্ধান্ত কোনোবা ক্ষেত্ৰত ল'ব লাগিব। কাৰণ আপুনি নিজেই নিজৰ সিদ্ধান্তবোৰ ল'বলগীয়া হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ পৰা আজি অকণমান দূৰত্ব বাঢ়িব। পঢ়াৰ পৰা এওঁলোকে বিচলিত হৈ বেলেগ ক্ষেত্ৰত কিছু সময়বোৰ পাৰ কৰা পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যিটো কৰিম বুলি ভাবে সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। দৃঢ় সংকল্প দৃঢ় মনোভাৱ এওঁলোকৰ মনত আজি সৃষ্টি হ'ব। আজি আনে মাজে সময়ে আপোনাক আমনি কৰিব পাৰে। আনৰ দায়িত্ব হয়তো পালন কৰিবলৈ আপোনাক কোনোবা ব্যক্তিয়ে আজি কিছু আপোনাৰ ওচৰলৈ আহিব। গতিকে আনৰ কিবা কাৰ্য আপুনি কৰি দিবলগীয়া হৈ পৰিব। বাকী কিন্তু অন্য দিশত লক্ষ্য কৰিলে আপোনাৰ দিনটো আজিৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে ধন উপাৰ্জন কৰাৰো মাত্ৰা বাঢ়িব। গতিকে নতুন নতুন পথেৰে আপোনাৰ আজি ধন উপাৰ্জন অথবা আগমন হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে চিঠি পত্ৰ ইমেইল এনেধৰণৰ কিবা ক্ষেত্ৰৰে নতুন কিবা খবৰ হয়তো লাভ কৰিব। গতিকে নতুন খবৰ অহাৰ আজি সম্ভাৱনাও দিনটোত আপোনাৰ বাবে দেখা পোৱা গৈছে। আজি
পুৰস্কাৰ প্ৰশংসাও আপুনি ক'ৰবাৰ পৰা লাভ কৰিব। দিনটোৰ শেষৰ ভাগত তেনেধৰণৰ পুৰস্কাৰ আৰু প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আপুনি ক'ৰবাত নাযাওঁ বুলি ভাবি থাকিলেও হয়তো যাবলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা নতুন কাৰ্যৰ শুভাৰম্ভ হ'ব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে, হয়তো কোনোবা ব্যক্তিৰ কিবা কামে আপোনাৰ সেই ঠাইলৈ যোৱাত অকণমান পলম কৰোৱাও দেখা যাব। মোবাইলৰ সৈতেও ব্যস্ততা আজি পূৰ্ণৰূপত বাঢ়িব। গতিকে আপুনি ছ'চিয়েল মিডিয়া হওক বা অন্য কিবা ইলেক্ট্ৰনিক বস্তুৰ সৈতে আজি বেছি সম্পৰ্কত থকা পৰিলক্ষিত হ'ব। বাকী আপোনাৰ বাবে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। ভাল ভাল কামৰ সৈতে আপোনাৰ আজি অংশগ্ৰহণ হোৱাৰ সম্ভাৱনা আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে মনে ভাল পোৱা কোনোবা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। অৰ্থাৎ মন পচন্দৰ ব্যক্তিৰ সৈতে আজি বহুদিনৰ মূৰত যোগাযোগ হোৱাও পৰিলক্ষিত হ'ব। পুৰণা ক'ৰবাত যদি ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজি লাভৰ যোগ দেখা পোৱা গৈছে। লগতে ঘৰুৱা ক্ষেত্ৰত অকণমান চিন্তা থাকিব, কাৰণ ঘৰৰ কোনোবা সদস্যই আজি আপোনাৰ চিন্তা বঢ়াব পাৰে। গতিকে গুৰুত্ব ৰাখিব ঘৰত। আজি প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰিব। বিশেষকৈ প্ৰিয়জনৰ হাঁহি ধেমালি কৰা ব্যক্তিত্বই আপোনাৰ মনত বাহিৰা বেলেগ চিন্তাবোৰ একেবাৰে কম কৰিব। কথা বতৰা কোৱাৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল আজি শক্তিশালী হোৱা দেখা যাব। অৰ্থাৎ নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। আপোনাৰ ব্যক্তিত্বত কিছু বাক পটুতা আজি আহি পৰিব। ইয়াৰ বাহিৰে আজি আপোনাৰ সামাজিক দায়িত্বও বাঢ়িব। সমাজৰ নতুন নতুন দায়িত্ব আজি আপুনি পালন কৰিব লাগিব। অকণমান উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব ৰাখিব, কাৰণ উশাহ লোৱাৰ ক্ষেত্ৰত অকণমান হয়তো কষ্ট হ'ব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ ইচ্ছাবোৰ পূৰণ হ'ব, কাৰণ ইচ্ছা পূৰণৰ আজি পূৰ্ণ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। আজি জীৱনসংগী অকণমান বেয়া পাব পাৰে। কিবা কথাক লৈ হয়তো প্ৰিয়জন সোনকালে আপোনাৰ ওচৰত নিৰাশ হৈ পৰাও দেখা যাব। কিন্তু যদি বিগত দিনত ধনৰ অকণমান সমস্যা চলি আছিল, আজি সেই সমস্যাবোৰ আপোনাৰ নোহোৱা হ'ব। গতিকে কম বেছি পৰিমাণে হ'লেও আপোনাৰ আৰ্থিক ক্ষেত্ৰত আজি সবলতা আহিব ধৰিব। ব্যক্তিগত কথা আনক নক'ব, কাৰণ কোনোবাই হয়তো আপোনাৰ ব্যক্তিগত গোপন কথা জানিবলৈ আজি খুবেই ইচ্ছা কৰিব। লগতে বন্ধু বান্ধৱৰ ক্ষেত্ৰতো অকণমান দূৰত্ব আহিব পাৰে। গতিকে বন্ধুত্বৰ ক্ষেত্ৰতো অকণমান গুৰুত্ব ৰাখিব। পুৰস্কাৰ প্ৰাপ্তি প্ৰশংসা প্ৰাপ্তিৰো আজি সম্ভাৱনা আছে। কোনোবাই নহয় কোনোবা ব্যক্তি আপোনাৰ অনুপস্থিতিটো হয়তো প্ৰশংসা আপোনাৰ কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰতিযোগিতামূলক যদি কিবা কাৰ্যৰ সৈতে জড়িত আছে, তেতিয়াহ'লে আজি তেনে ক্ষেত্ৰত শুভ সংকেত প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। জীৱনসংগীৰ মান সন্মান আজি বাঢ়িব, কাৰণ আপোনাৰ ভাগ্যৰে আপোনাৰ প্ৰিয়জনৰ আজি সন্মান বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। লগতে ৰাতিপুৱাৰ ভাগত এলাহ ভাৱ অকণমান বাঢ়িব, কাম বন কৰিবলৈ অনিচ্ছা থাকিব। কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ সেই এলাহ অনিচ্ছাবোৰ বহু পৰিমাণে কম হ'ব। বাকী অৱশ্যে লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈও
একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু আকৰ্ষণীয়তা আহিব, গতিকে আপোনাক সকলোৱে খুবেই গুৰুত্ব দিব। আপুনি নিজৰ ব্যক্তিত্বৰ বাবে সমাজত লোকপ্ৰিয় হৈ পৰিব। আজি অনায়াসে আপুনি ধন একত্ৰিত কৰিব পাৰিব। ধন উপাৰ্জন কৰিবলৈ, একত্ৰিত কৰিবলৈ আপোনাৰ সিমান আজি কষ্ট কৰাৰ প্ৰয়োজন নাই, অনায়াসে হ'ব ধৰিব। যিকোনো কাৰ্য এওঁলোকে গভীৰভাৱে চিন্তা চৰ্চা কৰি কৰাও দেখা যাব, গতিকে প্ৰতিটো কাৰ্য খুব নিখুঁতভাৱে আৰু গভীৰভাৱে চিন্তা কৰি কৰা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত আজি আনৰ উপদেশৰ কিছু প্ৰয়োজন হ'ব। লগতে কৰ্মক্ষেত্ৰত আপুনি পূৰ্বতে যদি কিবা কাম কৰি থৈ আহিছিল, আজি সেই কাৰ্যসমূহৰো অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব, অৰ্থাৎ পুৰণা কামৰ আজি কোনোবাই প্ৰশংসা নতুবা গুণ গৰিমা কৰা দেখা যাব। লগতে উন্নতি প্ৰগতিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। অনাগত কম দিনত আপোনাৰ উন্নতি পথ আপুনি বিচাৰি পাব। ব্যৱসায় বাণিজ্যটো অকণমান আনৰ উপদেশ লোৱাৰ আজি প্ৰয়োজন আছে। বাকী কিন্তু লক্ষ্য কৰিলে আজি গোটেই দিনটো উৎসাহ উদ্দীপনাৰ মাজেৰেও পাৰ হ'ব। প্ৰায় প্ৰতিটো দিশত এওঁলোকে নিজক কিছু আগ্ৰহী কৰি তোলা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা চেনেলৰ লিংক পাব, যিটো লিংকত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি অসমীয়া নৱবৰ্ষৰ বৰ্ষচক্ৰৰ ফলাফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।